হালবাৰীত প্ৰথমবাৰ বড়োলেণ্ড CEM কাপ 2025-ৰ শুভাৰম্ভ। একতাবদ্ধৰ পাৰ্টত ফুটবল। বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত উত্তৰ গোবৰ্ধনা হাইস্কুল খেলপথাৰত আজি প্ৰথমবাৰৰ বাবে আয়োজিত বড়োলেণ্ড CEM কাপ 2025 নামৰ আন্তঃ VCDC ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। পেচ এণ্ড ইউনিটি থ্ৰট ফুটবল এই শ্লোগানৰ সৈতে শুভাৰম্ভ কৰা টুৰ্ণামেণ্টখন খেলৰ জৰিয়তে অঞ্চলটোত সম্প্ৰীতি, সৌভাতৃত্ব আৰু সামাজিক একতা প্ৰচাৰ কৰাৰ লক্ষ্য ৰাখিছে। এই অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল বিভিন্ন VCDC স্তৰৰ দলৰ অংশগ্ৰহণ, যাৰ জৰিয়তে স্থানীয় ক্ৰীড়াপ্ৰেমীসকলৰ মাজত এক নতুন উৎসাহ দেখা গৈছে। খেলখন অনুষ্ঠিত হৈছে গোবৰ্ধনা আৰক্ষী থানাৰ অধীনস্থ উত্তৰ গোবৰ্ধনা হাইস্কুল খেলপথাৰত, য'ত বৰ্ণিল আয়োজনৰ সৈতে বহু সংখ্যক দৰ্শক সমবেত হয়। অনুষ্ঠানটোত UPPL দলৰ TCLCৰ সভাপতি বিনোদ মুছাহাৰী, চেণ্ট্ৰেল মাইনৰিটি চেলৰ সদস্য সদাগৰ বাদশ্বাহ, সোণবাৰী VCDCৰ সভাপতি শ্বাহিনুৰ ইছলাম আৰু কৰ্মীসকলৰ উপস্থিতিত খেলুৱৈসকল আৰু স্থানীয় ৰাইজৰ বাবে বিশেষ উৎসাহজনক হ'ব বুলি দেখা গৈছে। ফুটবলৰ মাজেৰে ভাতৃত্ব আৰু শক্তিৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আয়োজনটোক অভিনন্দন জনায় TCLCৰ সভাপতি বিনোদ মুছাহাৰীয়ে। CEM কাপ 2025ৰ জৰিয়তে অঞ্চলটোৰ উদীয়মান ক্ৰীড়াবিদসকলৰ বাবে এটি নতুন মঞ্চ সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। আয়োজকসকলে জনায় যে এই ধৰণৰ প্ৰতিযোগিতা অঞ্চলটোৰ সামাজিক সঁজুলি শক্তিশালী কৰাৰ লগতে ক্ৰীড়াৰ প্ৰতি যুৱকসকলৰ আকৰ্ষণ বৃদ্ধি কৰিব। উল্লেখ্য যে খেলসমূহ VCDC দলসমূহৰ মাজত অনুষ্ঠিত হ'ব আৰু বিজয়ী দলসমূহক যথোপযুক্ত বঁটা প্ৰদান কৰা হ'ব। স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সাংগঠনিক দক্ষতাৰ ফলত বড়োলেণ্ড CEM কাপ 2025 এক সফল আৰু স্মৰণীয় ক্ৰীড়া আয়োজন হিচাপে আত্মপ্ৰকাশ কৰিছে। ব্যুৰো ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট। বহুত ভাল লাগিছে। 14 তাৰিখৰ পৰা 18 তাৰিখলৈকে মানে VCDC লেভেল যিটো বড়োলেণ্ড CEM কাপ 1.0 হৈ আছে। 420টা আমাৰ VCDC আছে BTRতে। 21 চালবাৰীতো 10টা VCDC আছে। এই 10টা VCDCটো আমাৰ মানে এই খেলটো মানে অনুষ্ঠিত হৈ আছে। ইয়াত সোণবাৰীত বহুত ভাল লাগিছে। ইয়াতে আমাৰ ভাল ভাল খেলুৱৈও আছে। এই খেলুৱৈসকলক উৎসাহ যোগোৱাৰ কাৰণে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো মহোদয়ৰ নিৰ্দেশনাত যিটো বড়োলেণ্ড CEM কাপ 1.0 বৰ্তমান হৈ আছে, এইটো মানে বহুত উৎসাহজনক এটা খেল বুলি মই অনুভৱ কৰিছোঁ আৰু ৰাইজক সেইটোকে আহ্বান জনাম, আহক আমি সকলোৱে বড়োলেণ্ড CEM কাপ 1.0 সকলোৱে সহায় সহযোগ কৰক। আৰু সোণবাৰীত আহি ভাল লাগিছে সেইটোৱে, মানে এই অঞ্চলত সকলো গাৰ্জেনে নিজৰ নিজৰ ল'ৰা ছোৱালীক খেলৰ জৰিয়তে এই ল'ৰা ছোৱালীক এটা কেৰিয়াৰ হিচাপে মানে গ্ৰহণ কৰাত এখেতসকলে যিখিনি ৰোল লৈছে সেইটো কিন্তু ভাগ ল'বলগীয়া। এই খেলৰ জৰিয়তে হয় এইটো বড়োলেণ্ডত BTRত প্ৰথম, কিন্তু ইয়াৰ আগতো মানে ডাঙৰ ডাঙৰ খেলবোৰ হৈ আছে, যেনেকুৱা ডুৰাণ্ড কাপ হৈছে। ইয়াত মানে 6 চিডিউলৰ ডাঙৰ এটা মানে খেল হৈছে আৰু ক্লাববোৰো খেলবোৰ দি থাকে, কিন্তু চৰকাৰীভাৱে যিটো বৰ্তমান খেল চলি আছে বড়োলেণ্ড CEM কাপ 1.0 এইটো প্ৰথম। এইটো উদ্দেশ্যটো সেইটোৱে যে আমাৰ মাজত মানে শান্তি আহিছে। BTRত শান্তি আহিছে। UPPL চৰকাৰৰ দিনত মানে আজি 4 বছৰ হ'ল। এই 4 বছৰত একেবাৰে যে শান্তি, এই শান্তিটো সকলো ৰাইজে অনুভৱো কৰিছে আৰু এতিয়া প্ৰগতিৰ দিশত আৰু এই শান্তিৰ জৰিয়তে আৰু শান্তিটো উত্তৰ ৰখাৰ স্বাৰ্থত আৰু সকলোৰে মানে মিলনৰ এটা ভূমি হিচাপে নিৰ্মাণ কৰাত খেল ধেমালি ডাঙৰ এটা মানে ৰোল, ডাঙৰ এটা মানে কিবা লয় আৰু প্ৰভাৱ পৰে মানে। তো এই খেলৰ জৰিয়তে আৰু নিশ্চয় এই অঞ্চলৰ শান্তিটো মানে পাৰ্মানেণ্ট হ'ব আৰু আমাৰ মাজত যিটো মিলাপ্ৰীতি, আমাৰ মাজত ভাতৃত্ববোধ, সেইটো মানে এই এনাজৰীটো একেবাৰে টাইট হ'ব। ইয়াত মানে আমাৰ ৰেজিষ্ট্ৰেশ্যন চিষ্টেম আছে। ইয়াত মানে টোটেল যিটো অংশগ্ৰহণকাৰী টিম হিচাপে 37,680 এই টিমে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু টোটেল প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে 67,780। মই খুব আনন্দিত আৰু এনেকুৱা এটা ভাল কাৰ্যত যে মই নিজে
অংশগ্ৰহণ কৰিব পাৰিছোঁ মই খুব ধন্য। আৰু বিটিআৰত 420টা VCDCত এই CM কাপ খেল অনুষ্ঠিত হৈ আছে। তো আজি আমি সোণবাৰী VCDCত এই খেলখন আৰম্ভ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ এই খেলৰ জৰিয়তে আমাৰ ভাতৃত্ববোধ সমন্বয় গঢ়িব আৰু শান্তিৰ এটা বাৰ্তা আমাৰ সকলোৰে মাজত বিয়পি পৰিব, এইটোৱে মোৰ আশা। আমাৰ অতিকৈ পিছপৰা অঞ্চল যদিও হয়তো খেলপথাৰৰ অভাৱ, বেঁকী নদীৰ গৰাখহনীয়াৰ ফলত হয়তো জাগাৰ অভাৱ হোৱাৰ পিছতো আমাৰ 3টা দলে আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু খুব সুন্দৰ তেওঁলোকৰ প্ৰদৰ্শনী। তেওঁলোকে আগলৈ ভালদৰে আগবাঢ়িব পাৰিব বুলি মই আশাবাদী।